পিঅ'কে খালি কৰক পাকিস্তানে। পিঅ'কে পাকিস্তানৰ নহয়। যুদ্ধবিৰতিৰ মাজতে পাকিস্তানক হকিয়নি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ। ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে হুংকাৰ, অতি শীঘ্ৰেই খালী কৰিব লাগে পিঅ'কে। কিন্তু পিঅ'কে পাকিস্তানৰ নহয়। পাকিস্তানে মাথো দখল কৰি আছে কাশ্মীৰৰ এটা অংশ। পাকিস্তানে অবৈধভাৱে পিঅ'কে দখল কৰি আছে। গতিকে পিঅ'কে যিকোনো প্ৰকাৰে ঘূৰাই ল'ব ভাৰতে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালৰ এই ফকিয়নি। যুদ্ধবিৰতিৰ মাজতে পাকিস্তানক এই ফকিয়নি দিছে বিদেশ মন্ত্ৰালয়। লগতে তাৰ সমান্তৰালকৈ হুংকাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিলেই দিয়া হ'ব কঠোৰ উত্তৰ, এইদৰে কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানক নিজৰ ভাষাত ভাৰতে উত্তৰ দিব। পাকিস্তানক কঠোৰ ফকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লগতে ক'ব লাগিব যে ভাৰতৰ ধৈৰ্যৰ পৰীক্ষা নকৰিব। পাকিস্তানক ফকিয়নি দিলে মোদী চৰকাৰে। পাকিস্তানৰ অনুৰোধতহে ভাৰতে সেনা অভিযান স্থগিত ৰাখিছে, কিন্তু যুদ্ধ বন্ধ কৰা নাই। যিকোনো মুহূৰ্ততে প্ৰয়োজন হ'লে পুনৰ যুদ্ধৰ মুখামুখি হ'ব ভাৰতীয় সেনা। সেয়েহে অতি শীঘ্ৰেই পিঅ'কে খালী কৰিব লাগে পাকিস্তানে। পাকিস্তানে অবৈধভাৱে দখল কৰা কাশ্মীৰৰ এটা অংশ পিঅ'কে ভাৰতৰ হয়, পিঅ'কে পাকিস্তানৰ নহয়। সেয়েহে যুদ্ধবিৰতিৰ মাজতেই পাকিস্তানক সকিয়নি দি ভাৰতৰ বৈদেশিক মন্ত্ৰালয় ৰণধীৰ জয়ছৱালৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে এইদৰে হুংকাৰ। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ এইট আছাম। পিঅ'কে খালী কৰক পাকিস্তানে। পিঅ'কে পাকিস্তানৰ নহয়। যুদ্ধবিৰতিৰ মাজতে পাকিস্তানক হকিয়নি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ। ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে হুংকাৰ, অতি শীঘ্ৰেই খালী কৰিব লাগে পিঅ'কে। কিন্তু পিঅ'কে পাকিস্তানৰ নহয়। পাকিস্তানে মাথো দখল কৰি আছে কাশ্মীৰৰ এটা অংশ। পাকিস্তানে অবৈধভাৱে পিঅ'কে দখল কৰি আছে। গতিকে পিঅ'কে যিকোনো প্ৰকাৰে ঘূৰাই ল'ব ভাৰতে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালৰ এই ফকিয়নি। যুদ্ধবিৰতিৰ মাজতে পাকিস্তানক এই ফকিয়নি দিছে বিদেশ মন্ত্ৰালয়। লগতে তাৰ সমান্তৰালকৈ হুংকাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিলেই দিয়া হ'ব কঠোৰ উত্তৰ, এইদৰে কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানক নিজৰ ভাষাত ভাৰতে উত্তৰ দিব। পাকিস্তানক কঠোৰ ফকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লগতে ক'ব লাগিব যে ভাৰতৰ ধৈৰ্যৰ পৰীক্ষা নকৰিব। পাকিস্তানক ফকিয়নি দিলে মোদী চৰকাৰে। পাকিস্তানৰ অনুৰোধতহে ভাৰতে সেনা অভিযান স্থগিত ৰাখিছে, কিন্তু যুদ্ধ বন্ধ কৰা নাই। যিকোনো মুহূৰ্ততে প্ৰয়োজন হ'লে পুনৰ যুদ্ধৰ মুখামুখি হ'ব ভাৰতীয় সেনা। সেয়েহে অতি শীঘ্ৰেই পিঅ'কে খালী কৰিব লাগে পাকিস্তানে। পাকিস্তানে অবৈধভাৱে দখল কৰা কাশ্মীৰৰ এটা অংশ পিঅ'কে ভাৰতৰ হয়, পিঅ'কে পাকিস্তানৰ নহয়। সেয়েহে যুদ্ধবিৰতিৰ মাজতেই পাকিস্তানক সকিয়নি দি ভাৰতৰ বৈদেশিক মন্ত্ৰালয় ৰণধীৰ জয়ছৱালৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে এইদৰে হুংকাৰ। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ এইট আছাম।